আপোনালোকে কিয় তেনেকুৱা কৰিছে? আমাৰ লগত কিয়? আমি চিভিল কাষ্টৰ মানুহ কিয়? কি কৰিছে আপোনালোকে? চাওক কিয় কথা নিদিলে? বিজেপি গো বেক। दाबी किया है उसको जबरदस्ती जेल में रखिए। আপোনালোকে কিয় তেনেকুৱা কৰিছে? আমাৰ লগত কিয়? আমি চিভিল কাষ্টৰ মানুহ কিয়? কি কৰিছে আপোনালোকে? চাওক কিয় কথা নিদিলে? কিয় কথা নিদিছিলে? বিয়াৰ গভাৰ ডাঙৰীয়াক জোতা দলীয় অভিবক্তা হাই হাই। বিজেপি গো বেক। বিজেপি গো বেক। নৰেন্দ্ৰ মোদী হাই হাই। বিজেপি গো বেক। অভিবক্তা ফাঁচি দিয়ক। অভিবক্তাক ফাঁচি দিয়ক। অভিবক্তাক ফাঁচি দিয়ক। বিজেপি গো বেক। বিজেপি গো বেক। বিজেপি গো বেক। কিন্তু আমি সব ডিস্ট্রিক্টত দেখিছোঁ সবতে কমকৈ প্ৰশাসন কৰিছে। চাওক আজি বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত যিখন চৰকাৰ বিজেপি দলৰ নেতৃত্বত যিখন কেন্দ্ৰীয় চৰকাৰ চলি আছে, এই চৰকাৰখনৰ দিনত সাংবিধানিক যিটো বিধি ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ কোনো নিয়ন্ত্ৰণ নাই। যিহেতু ৰজা তেওঁলোকৰ চৰকাৰেই ভাৰতীয় যিখন সংবিধান তেওঁলোকে প্ৰত্যেকটো পদক্ষেপতে সংবিধানখন নস্যাৎ কৰি তেওঁলোকে যিহেতু কাম কৰিছে, গতিকেলৈ তেনে পৰিৱেশত আজি এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে য'ত এজন সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ বিয়াৰ গভাই ডাঙৰীয়াক জোতা দলিয়াবলৈ তেওঁলোকে সাহস কৰিছে বা তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু বিভিন্ন অঞ্চলত আপোনালোকে দেখিছে আজিৰ তাৰিখত আমাৰ এনেকুৱা ধৰণৰ আমাৰ যিবিলাক সুৰক্ষাৰ ক্ষেত্ৰত হওক বা যিকোনো ক্ষেত্ৰতে আজি প্ৰশাসনে হয় আমাৰ জনসাধাৰণক দমন নীতিৰে তেওঁলোকক যিকোনো প্ৰতিবাদ কৰিলে আপোনাৰ সাংবিধানিকভাৱে যি প্ৰতিবাদ কৰে তাৰ ওপৰতো তেওঁলোকে দমন নীতি চলাইছে। কিন্তু আপোনালোকে যদি চাই এই কথাবিলাকে ভৱিষ্যতে আমি কেতিয়াও কোনো এটা জাতি তেওঁ নিজ বুলি আমি নাভাবোঁ। তেওঁ যিহেতু যোগ্যতা ভিত্তিত সুপ্ৰিম কোৰ্টৰ জাজ হ'ব পাৰিছে, তো গতিকে তেওঁক জোতা দলোৱা কাৰ্যটো আমি কেতিয়াও গ্ৰহণ নকৰোঁ। অকল অনুসূচিত জনজাতি বুলি নহয়, আমি ভাৰতবাসী ভাৰতৰ এজন সচেতন নাগৰিক হিচাপে এই কথাটো গ্ৰহণ নকৰি আমি আজি আমাৰ কৃষ্ণা দাস ডাঙৰীয়ানী আমাৰ যিটো অনুসূচিত জাতি বিভাগৰ তেওঁ ৰাজ্যিক সভানেত্ৰী তেওঁ আজি আমাৰ মাজলৈ আহিছে। জিলাই জিলাই এইটো কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমাৰ ডিব্ৰুগড় জিলাতো আজি আমি প্ৰতিবাদী কাৰ্যসূচীটো ৰূপায়ণ কৰিলোঁ। গতিকেলৈ আমি সদায় এটা আশা কৰোঁ যে আজি আমাৰ অসমৰ হিয়াৰ আমঠু আমাৰ সকলোৰে প্ৰিয় অসমীয়া জাতিৰ যি আমাৰ আজিৰ তাৰিখত সন্মান জুবিন গাৰ্গৰ আজি ন্যায় ক্ষেত্ৰত মানুহে যি ধৰণে আজি ৰাজপথলৈ আহি ন্যায় বিচাৰিব লগা হৈছে, কিন্তু চৰকাৰে প্ৰতি পদক্ষেপতে এই কথাবিলাকক জুবিন গাৰ্গৰ অনুৰাগী বুলি পেলাই আহিলেই ৰাস্তাত মাৰপিট কৰা আৰম্ভ কৰিছে। যোৱাকালি কাছাৰত শান্তিপূৰ্ণভাৱে জেলৰ সন্মুখত বহি প্ৰতিবাদ কৰি থকা ব্যক্তিসকলক এজন শৰ্মা নামৰ DSP তেওঁৰ দেউতাকেও বহুবাৰ জুবিন গাৰ্গৰ বিষয়ে বেয়াকৈ ফেচবুকত সমালোচনা কৰিছে আৰু তেওঁ পুতেকে আহি বাপেকৰ আদৰ্শক লৈ আজি শান্তিপূৰ্ণভাৱে আলোচনা কৰি থকা জনসাধাৰণক মাৰপিট কৰি তাত এটা অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি কৰিলে। গতিকেলৈ প্ৰশাসনে মই অনুৰোধ কৰোঁ প্ৰশাসনে তেনেকুৱা ধৰণৰ কাম কৰিব নালাগে। তেওঁলোকেও প্ৰশাসনৰ বিবেচনা কৰি চাব লাগে কোনটো মানে বিষয়ত কেনেকৈ ধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিলে জনসাধাৰণক শান্তিপূৰ্ণভাৱে তেওঁলোকে প্ৰতিবাদ কৰিব বা তেওঁলোকৰ দাবী বিচাৰিব সেইটো অধিকাৰ দিব লাগে বুলি মই ভাবোঁ। হয়, আজি চাওক আজি কেইদিনমানৰ আগৰ কথা সন্মানীয় BR গভাই ডাঙৰীয়া তেখেত হ'ল চিফ জাষ্টিচ। আজি তেখেতক কেইদিনমানৰ আগত জোতা দলিয়াইছিলে কোৰ্টৰ ভিতৰত। যিগৰাকী অভিবক্তাই জোতা দলিয়াইছিলে মাত্ৰ
সুপ্ৰিম কোৰ্টৰ লাইসেন্সখন তেখেতৰ কটন কৰিছে আৰু সেই লাইসেন্সখন কটন কৰি সীমানতে সীমাবদ্ধ হৈ আছে গতিকে আমি দাবী জনাইছো তেখেতক গোটেই যাৱজ্জীৱন জেলত ৰাখক আজি কিয় তেখেতৰ সেই অধিবক্তা গৰাকীৰ ওপৰত কিয় একো কৰিব নোৱাৰিলে আজি চাওক বি.আৰ. গভাৰ ডাঙৰীয়া এগৰাকী শিডিউল কাষ্টৰ সত্ৰা হয় কিয় শিডিউল কাষ্টৰ আমাৰ সত্ৰা হোৱাৰ কাৰণে তেখেতৰ ওপৰত জোতা দলিয়াইছে কিয় আজি এই বিজেপি চৰকাৰখনৰ দিনত শিডিউল কাষ্ট জাতি কি সুৰক্ষিত হ'ব নোৱাৰে নেকি কিয় আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই অধিবক্তা গৰাকীক একো শাস্তি কিয় নিদিলে আজি বি.আৰ. গভাৰ ডাঙৰীয়া চিফ জাষ্টিচ এগৰাকী বহুত ডাঙৰ কি বুলি কম আৰু যিখন আইন তেখেতে সঁচা মিছা যিকোনো ওপৰত তেখেতৰ বিচাৰ কৰে আমি ন্যায় অন্যায় বিচাৰ কৰে আজি সেই সুপ্ৰিম কোৰ্টক আমি সেৱা কৰো গতিকে আজি সেই ব্যক্তিগৰাকী আজি এই চৰকাৰখনৰ দিনত সুৰক্ষিত নহয় আমি সাধাৰণ মানুহ হয় আমি সাধাৰণ মানুহ কেনেকৈ সুৰক্ষিত হ'ম আমি দাবী জনাইছো যে যিগৰাকী অভিবক্তাই বি.আৰ. গভাই ডাঙৰীয়াক জোতা দলিয়াইছিলে গোটেই জীৱনটোত যাতে জেলত ৰাখে আজি চাওক এগৰাকী হ'ল পুনাম কুমাৰ গতিকে এগৰাকী হ'ল শিডিউল কাষ্টৰ সত্তা তেখেত IPS অফিচাৰ হাৰিয়ানাত ঘৰ বিজেপি চৰকাৰে ইমানেই প্ৰেছাৰ দিছিলে তেখেত সুইচাইড হবলৈ বাধ্য হল কিয় আমাৰ শিডিউল কাষ্টৰ মানুহখিনি এই চৰকাৰখনে কিয় এনেকৈ অন্যায় কৰিছে আজি সকলো যিমান ভাৰতবৰ্ষত শিডিউল কাষ্ট মানুহ আছে একেলগতে গুলিয়াই দিয়ক কিয় এনেকা প্ৰেছাৰ দিছে প্ৰেছাৰাইজ কৰি পেলাই তেখেতক সুইচাইড হবলৈ বাধ্য কৰাইছে আজি এইগৰাকী বি.আৰ. গভাৰ ডাঙৰীয়া শিডিউল কাষ্টৰ সত্তা হয় চিফ জাষ্টিচ আজি এগৰাকী তেখেতৰ গাত জোতা দলিয়াইছে এগৰাকী অভিবক্তাই আজি সেই অভিবক্তা গৰাকীক চৰকাৰখনে কোনো শাস্তি নিদিলে চাওক এই চৰকাৰখনে আজি কি কৰিব বিচাৰিছে আমি এইটো কাৰণে আন্দোলন কৰিব বিচাৰিছো যে আমি অনুসূচিত জাতি লোক ওলাই আহিছো আজি অনুসূচিত জাতি লোকৰ বহুত অধিকাৰ আছে এই চৰকাৰখনে কি কয় আমি মিঠাতেল দিম আমাক ভোট দিয়ক আমাক মিঠাতেল নালাগে আমাক অধিকাৰ লাগে ধিক্কাৰ জনাইছো এইখন চৰকাৰক আমাক ন্যায় লাগে